गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुरेव परं ब्रह्म तस्मै श्री गुरवे नमः। प्रथम खंडर दशम अध्याय पृष्ठा नम्बर 19 পৰা 21 শ্লোক 37 পৰা 47 কতবাৰ সংকেত দিয়ে স্থূল সূক্ষ্ম দুই প্ৰকাৰে মায়াজালত বন্দী ভক্ত নুবুজি আনন্দত মত্ত। স্থূল আৰু সূক্ষ্মভাৱে গুৰুদেৱে আমাক অহৰহ সংকেত দি থাকিলেও মায়াজালত বন্দী ভক্তই শ্ৰী গুৰুৰ স্নেহ উপলব্ধি কৰিব নোৱাৰি আমোদ প্ৰমোদত মত্ত হৈ থাকে। তুমিয়ে মাথো নৰশ্ৰেষ্ঠ পৰম মুক্ত গুৰুদেৱ হবে ভিত্ত জন্ম মৃত্যুৰ তুমিহে জীৱন মুক্ত নৰ। হে পৰম মুক্ত গুৰুদেৱ, মনুষ্যৰ মাজত আপুনিয়েই শ্ৰেষ্ঠ, কাৰণ জীৱন মুক্ত মানৱৰ বাহিৰে অইন সকলো প্ৰাণী হৈছে জন্ম আৰু মৃত্যুৰ দাস বা ভৃত্য। শৰীৰ ত্যাগ নিজ ইচ্ছা অষ্টসিদ্ধি বশ কৰিছা, তুমি জীৱন মুক্ত অমৰ অধীন মাথো প্ৰকৃতিৰ। আপুনি জীৱন মুক্ত বাবে আপোন ইচ্ছা অনুসৰি শৰীৰ ত্যাগ কৰিব পাৰে, অষ্টসিদ্ধিও আপোনাৰ বশীভূত। আপুনি মৃত্যুহীন মাথো প্ৰকৃতিৰ অধীন। জীৱন মুক্ত প্ৰলয়কালে থাকা তুমি মহাকাৰণে লভিলৈ পৰম মুক্ত স্থিতি প্ৰকৃতিৰ পৰাও মুক্তি। প্ৰলয় কালত জীৱন মুক্ত প্ৰাণী মহাকাৰণত থাকে, পৰামুক্ত স্থিতি প্ৰাপ্ত কৰি পিছলৈ প্ৰকৃতিৰ পৰাও মুক্তি লাভ কৰে। নৱবিশ্বৰ সৃষ্টিকালে নৱ সৃজন কৰ্ম চলে, পূৰ্ব বিশ্বৰ তত্ত্ব দ্বাৰা সম্ভৱ নৱ সৃষ্টিধাৰা। নৱ বিশ্বৰ সৃষ্টিৰ সময়ত নতুন সৃজনৰ কৰ্ম চলে আৰু প্ৰলয়ত সমাহিত হোৱা পূৰ্বৰ বিশ্বৰ তত্ত্বৰ দ্বাৰা নতুন সৃষ্টিধাৰাই জন্ম লয়। প্ৰভুৰ ইচ্ছা অনুসৰি সৃজনত যে ব্যস্ত তুমি, কল্পই কল্পই এনেকৈ বৈ যায় প্ৰভুৰ লীলা নৈ। প্ৰভুৰ ইচ্ছা অনুসৰি আপুনি সৃজন লীলাত ব্যস্ত হৈ থাকে আৰু প্ৰতিটো কল্পতে প্ৰভুৰ লীলা এনেদৰে চলিয়েই থাকে। গুৰু আৰু ব্ৰহ্ম ভিন্ন, উভয় নহয় যে ভিন্ন, এক বিহনে শূন্য আন, নিৰ্গুণ হৈ পৰে ছগুণ। শ্ৰী গুৰু আৰু ব্ৰহ্মৰ ৰহস্য এয়াই যে দুয়ো ভিন্ন ভিন্ন হ'লেও প্ৰকৃততে অভিন্ন আৰু অনন্যশ্ৰিত, এক অবিহনে আন শূন্য। ব্ৰহ্মই নিৰ্গুণৰ পৰা ছগুণ অৰ্থাৎ শ্ৰীগুৰু হৈ পৰে। হে গুৰুদেৱ গুৰুধন নিত্য চৈতন্য গুৰুবৰ, উদ্ভৱ পতন সৃষ্টিৰ তোমাৰ চেতনা সুস্থিৰ। হে গুৰুদেৱ, হে গুৰুধন, আপুনিয়েই নিত্য চৈতন্য, সৃষ্টিৰ উদ্ভৱ আৰু বিলয় কালতো আপোনাৰ চেতনা স্থিৰ হৈ থাকে। হে গুৰু পৰম প্ৰকাশ, কালকো কৰা অত্ৰহাস, সকলো কালৰ অধীন, কালজয়ী তুমি স্বাধীন। হে পৰম প্ৰকাশ গুৰুদেৱ, আপুনি কালকো অট্টহাস্য কৰে, সকলো কালৰ অধীন যদিও আপুনি কালজয়ী আৰু স্বাধীন। সচ্চিদানন্দ ৰূপ লোৱা, ব্ৰহ্মবিলাস কৰি থাকা, মায়াৰ জগত অনিত্য, হে গুৰু তুমিয়ে যে সত্য। আপুনি সচ্চিদানন্দ ৰূপ লৈ ব্ৰহ্মবিলাসত নিমগ্ন হৈ থাকে, মায়াৰ সংসাৰ অনিত্য, হে গুৰুদেৱ কেৱল আপুনিয়েহে সত্য। আজিলৈ ইমানতে সামৰিলোঁ। অহাবাৰ পুনৰ লগ পাম। জয় গুৰুদেৱ। জয় শ্ৰী গুৰু ভাগৱত।